এইবাৰ পেৰিছত হোৱা 2024 অলিম্পিকত আপোনালোকে ভাৰতৰ স্থান দেখিলে 71 নম্বৰ সংখ্যক আমাৰ ভাৰতে স্থান পালে। এইটো এটা খুব দুখ লগা বিষয় আৰু আপোনালোকে দেখিছে যে আমাৰ ভাৰতৰ ওপৰত কেইবাখনো দেশ আছে, যিকেইখন দেশ আজিলৈকে আমি নাম শুনা নাই, তেওঁলোকৰ নামটোৱে স্পষ্টকৈ আমি ফুটাব নোৱাৰোঁ, তেনেবোৰ দেশ আজি ভাৰতৰ ওপৰত। সেয়েহে আমাৰ অলিম্পিক যাত্ৰাত কিয় এনে হয়? আমাৰ ভাৰতৰ ল'ৰা ছোৱালীবিলাক কিয় অলিম্পিকৰ প্ৰতি ধাউতি কম? মই কেইবাদিনো বিশ্লেষণ কৰি এটা পাইছোঁ যে আমাৰ ষ্টুডেণ্টবিলাকক আমি কেইবাটাও খেলত জড়িত কৰাওঁ। যেতিয়া কেইবাটাও খেলত জড়িত কৰাটো খুব ভাল কথা, কিন্তু কেতিয়া কৰাব লাগে সেইটো এটা বয়স থাকে যে আপোনাৰ ল'ৰা যেতিয়া 13 বছৰ তলত থাকে তেওঁক কেইবাটাও খেলত দিয়ক আৰু তাত চাওক কোনটো খেলত তেওঁৰ পাৰফৰ্মেঞ্চ বেছি। তাত আপুনি চিলেক্ট কৰক যে মোৰ ল'ৰাটো এইটো খেলত বেছি পাৰদৰ্শিতা আছে। যেতিয়া আপোনাৰ ল'ৰাটো 13 বছৰ পাৰ হৈ যায় তেতিয়া ল'ৰাটোক বিভিন্ন ধৰণৰ খেলত নিয়োজিত নকৰিব, কাৰণ তাৰ ৰিজাল্ট যিটো ওলাব আউটপুটটো সদায় 0। সেয়েহে মই সকলোকে এটা অনুৰোধ মোৰ বিশ্লেষণৰ পৰা যে আপোনালোকে নিজৰ ল'ৰাটিক 13 বছৰ পিছৰ পৰা যিকোনো এটা বিষয়ত বা এটা খেলতহে মনোযোগ দিবলৈ বাধ্য কৰাওক, অন্যথা ৰিজাল্ট এইবাৰ অলিম্পিকৰ দৰেই হ'ব। ঠিক আছে, মই আজি এওঁলোকক ট্ৰেইন দিয়াই আছোঁ। আজি ট্ৰেইনটো হ'ল কি, কেনেকৈ আমি বেডমিণ্টনত শ্বাটলটো নেটত ৰাখিব লাগে। এতিয়া মই তেওঁলোকক খুব সুন্দৰকৈ প্ৰশ্ন সুধি আছোঁ আৰু তেওঁলোকে মই সোধা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দি আছে আৰু মই কেমেৰামেনকো প্ৰশ্ন সোধোঁ মাজে সময়ে। আৰু এতিয়া মই তেওঁলোকক দেখুৱাম কি ধৰণে নেট খেলোঁ মই।
কেমেৰাটো বেছিভাগ ভৰিত ৰাখিবা, ভৰিত কিবা এটা বস্তু মই বুজাম। এতিয়া মই দেখুৱাব ওলাইছোঁ বেডমিণ্টনৰ ফুটৱৰ্ক, কি ধৰণে আমি ফ্ৰণ্টৰ শ্বাটল ধৰিব লাগে। তেওঁলোকক ফুটৱৰ্কটো খুব সুন্দৰভাৱে চাবলৈ কৈছোঁ, আৰু এই ফুটৱৰ্কটো বহুত গুৰুত্বপূৰ্ণ। এই ফুটৱৰ্কটো দিওঁতে যদি ভৰিটো সামান্য বেকা হৈ যায়, ফ্ৰণ্টত ক্ৰেক হৈ যোৱাৰ চান্স বহুত থাকে এংকুলত। এতিয়া প্ৰতিটো ষ্টুডেণ্টক ষ্টেপটো কৰাম। তেওঁ প্ৰথম অৱস্থাত তেওঁ ভৰিটো দেখিছে। ভৰিৰ লেণ্ডিংটো খুব ইম্পৰ্টেণ্ট বেডমিণ্টনত। যদি লেণ্ডিংটো সঠিকভাৱে কৰা নহয়, এংকুল ক্ৰেক হৈ যোৱাৰ চান্স খুবেই থাকে। এই ভিডিঅ'টো মই প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য হ'ল, আমাৰ গ্ৰাম্য অঞ্চলত বহুতো ল'ৰা হেঁপাহ থাকে বেডমিণ্টন খেলাৰ, প্ৰবল ইচ্ছা। সেয়েহে এই ভিডিঅ'টোৱে তেওঁলোকক যথেষ্টখিনি সহায় কৰিব বুলি মই আশাবাদী। এনেকৈ মই আগলৈ ভিডিঅ' দি থাকিম।